কিন্তু মাত্ৰ 25,000 এই আঁচনি অন্তৰ্ভুক্ত কৰিছে আৰু 75,000 যিহেতু থাকি গ'ল সেই 75,000 তেওঁলোকে এই আঁচনি অন্তৰ্ভুক্ত নকৰি অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে তেওঁলোকে যিটো পৰ্টেল খুলিব সেই পৰ্টেলত নতুনকৈ আবেদন কৰিব লাগিব। আমাৰ কথা হৈছে তেখেতলোকে সাক্ষাৎকাৰ বা তেখেতলোকৰ প্ৰশিক্ষণ কি কাৰণে লৈছিলে এইসকলক যেতিয়ালৈকে এই আঁচনি অন্তৰ্ভুক্ত নকৰে তেতিয়ালৈকে আমি কিন্তু ক্ষান্ত নহওঁ। আৰু তাৰ সমান্তৰালকৈ তেখেতলোকে যিহেতু বিজেপি যিসকল প্ৰাৰ্থী আছে বা বিজেপি যিসকল অঙহী বঙহী আছে তেওঁলোকক এই তালিকাত অন্তৰ্ভুক্ত হোৱা আমি দেখিবলৈ পাইছো। সেইকাৰণে কৈছো যে এইখন গেৰুৱাকৰণ সম্পূৰ্ণৰূপে বন্ধ হ'ব লাগিব আৰু যোগ্য প্ৰাৰ্থীসকলক ইয়াত নিৰ্বাচন কৰিব লাগিব। আৰু যি 75,000 আছে সেই 75,000 দিয়াৰ পাছত তেখেতলোকে অন্য কাৰোবাক দিয়ে বা 1 লাখটো বেলেগক দিয়ে আমাৰ ক'বলগীয়া নাই। সেয়ে কৈছো যে যোগ্য প্ৰাৰ্থী বঞ্চিত হ'লে কিন্তু অসম চৰকাৰে ইয়াৰ ভয়ংকৰ পৰিস্থিতিৰ মুখামুখি হ'বলৈ সাজু থাকক। আধা অংশ মানে দলৰ কাম কাজত খৰচ কৰি হ'লেও আমি যিকোনো প্ৰকাৰে বিজেপি দলটো জিকিব লাগে। বিজেপি চৰকাৰ অৱস্থা আজি তাৰিখত সেইটো নিবনুৱাক লৈ যদি হেতালি খেলিছে সেইখন চৰকাৰে পিছ দিব নোৱাৰে। আজি 25,000 নিবনুৱা ক'ত থাকিব আৰু 75,000 আৰু প্ৰধানমন্ত্ৰীয়ে যিখিনি আবেদন কৰিছিলে 2,29,000 এই 2 লাখ নিবনুৱাই যদি হিমন্ত বিশ্ব শৰ্মাক বিৰুদ্ধে কথা ক'বলৈ হয় তেনেহ'লে চৰকাৰ তৎপৰ হ'ব। আপোনালোকৰ কাৰ্যালয় সম্পূৰ্ণ কথা জানে কিন্তু চব কথা চৰকাৰৰ বিৰুদ্ধে আপোনালোকৰ মাত মাতিব নোৱাৰে। কিন্তু হ'লেও সত্যটো সত্য বুলি ক'বলৈ সাহস থাকিব লাগিব। এনেকুৱা এজন আয়ুক্ত আমাক লাগিব। গতিকে আজি নৱনিযুক্ত যিজন আয়ুক্ত আহিছে আমি তেওঁৰ পৰা আশা কৰিছোঁ যে অনতি পলমে ধেমাজি জিলাত যিখন মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসমৰ যিখন লিষ্ট হ'ব সেইখন সম্পূৰ্ণ যোগ্যতা ভিত্তিত হওক আৰু ইয়াত মেৰিট লিষ্ট হওক। যদি নহয় তেনেহ'লে আমি এই ডিচি অফিচ তলা মাৰি দিবলৈ বাধ্য হ'ম। আমি চবেই বিজেপি মুন্দাবাদ কম আৰু সেই বিষয়াসকলে যদি আমাৰ যোগ্য প্ৰাৰ্থীসকলক দিব নোৱাৰে তেতিয়াহ'লে আমি সেই বিষয়াসকলৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। আজি নিবনুৱা MFS হয়, আজি নিবনুৱাই ছ'চিয়েল মিডিয়াৰ কথা জানে, আজি নিবনুৱাই মুড়িত সৰকা কৰি দিব পাৰে। আজি নিবনুৱাই যিসকল যুৱ প্ৰজন্মৰ নিবনুৱা আছে সেইসকলে দেশৰ গতি সলাই দিব পাৰে। গতিকে এইসকল নিবনুৱাক যদি হিমন্ত বিশ্ব শৰ্মাই জোকাই লৈছে অনাগত দিন কিন্তু তেখেতৰ বাবে ভালৰ বিষয় নহয়। গতিকে আমি ক'ব বিচাৰিছোঁ যিসকল নিবনুৱা আমাৰ ধেমাজিকে ইত্যাদি কৰি অল অসমৰ পৰা আজি লখিমপুৰ পৰা আহিছে, কোনে কোনে লখিমপুৰ পৰা আহিছে, আজি জিলাৰ পৰা আহিছে, আজি শিৱসাগৰৰ পৰা আহিছে, আজি ধুবুৰীৰ পৰা আহোঁ কৰি আছে, আমালৈ যোগাযোগ কৰি আছে। তেখেতলোকে ক'ব বিচাৰিছে যে সেই আঁচনিখন গেৰুৱাকৰণ বন্ধ কৰক আৰু যোগ্য হিতাধিকাৰী প্ৰদান কৰক। গতিকে আমি আপোনাৰ থৈয়েদি আয়ুক্ত মহোদয় হেৰি আমি এখন মুখ্যমন্ত্ৰীলৈ দিব বিচাৰিছোঁ আবেদন পত্ৰ, স্মাৰক পত্ৰ আৰু এখন আমি জিলা আয়ুক্তক দিব বিচাৰিছোঁ। গতিকে আজি বৰষুণৰ বতৰত আমি গোটেই দাবীকেইটা গোটেই স্মাৰক পত্ৰখন পাছ নকৰোঁ কিন্তু আমি দাবীকেইটা পঢ়ি দিবলৈ চবকে শুনিব ধৈৰ্য সহকাৰে। আমাৰ প্ৰথম দাবীটো আছিলে পূৰ্বৰ আবেদনৰ ভিত্তিত থাকি যোৱা 75,000 যুৱক যুৱতীক মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিত অন্তৰ্ভুক্ত কৰক। 2 নম্বৰ দাবী মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনি গেৰুৱাকৰণ সম্পূৰ্ণৰূপে বন্ধ কৰক। 3 নম্বৰ দাবী মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান আঁচনিখন প্ৰশিক্ষণপ্ৰাপ্ত তথা যোগ্য ব্যক্তিসকলক যুৱক যুৱতীসকলক অগ্ৰাধিকাৰ প্ৰদান কৰক। 4 নম্বৰ আছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিখনত অনীতি অনিয়ম বন্ধ কৰক আৰু এই ব্যৱস্থা আপোনালোকৰ জিলা আয়ুক্ত মহোদয়ে ধেমাজি জিলাখনত আৰু মুখ্যমন্ত্ৰী মহোদয়ে যদি অসমত অতি শীঘ্ৰে এই যোগ্যতাৰ ভিত্তিত যদি পৰৱৰ্তী পৰ্যায়ৰ আঁচনি হিতাধিকাৰীসকলক চিলেকশ্যন নকৰে তেতিয়াহ'লে অনাগত ভৱিষ্যত আমি 75,000 যুৱক যুৱতী একেলগ হৈ হিমন্ত বিশ্ব শৰ্মা আৰু সকলো আইন প্ৰশাসন বন্ধ কৰিব দিবলৈ বাধ্য হ'ম বুলি আমি ঘোষণা কৰিছোঁ। আজি এই তাৰিখত আমি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ আপোনালোকে।